আৰু কংগ্ৰেছেতো ডাঙৰ ডাঙৰ কথাই কয় কংগ্ৰেছেতো সদায় ডাঙৰ কথা নকয় ডাঙৰ কথাই কয় কংগ্ৰেছে ভাল কাম নকৰে বেয়া কাম কৰে যাৰ কাৰণে আজি কংগ্ৰেছৰ এনেকুৱা বিপৰ্যয় হৈছে আৰু গংগাত হাজাৰবাৰ গা ধুলেও কংগ্ৰেছে এই পাপৰ পৰা মুক্তি নাপায় যি পাপ তেওঁলোকে শাসনত থাকোঁতে কৰিলে সেইকাৰণে আজি ৰাজ্যখনৰ অৱস্থাটো আমি এনেকুৱা দেখিছো প্ৰত্যেকে আজি চকুৰ আগত বহুত সমস্যা দেখিছে কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত খুব ফাষ্ট গ্ৰোথ হৈছে আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে মুখ্যমন্ত্ৰীগৰাকী এগৰাকী গতিশীল ব্যক্তি তেখেতৰ নেতৃত্বত আমি আহি থকা দিনবিলাকত নিশ্চয় আমাৰ ৰাজ্যখন আৰু অধিক আগুৱাই লৈ যাব পাৰিম বুলি আমি বিশ্বাস কৰোঁ আৰু জনসাধাৰণে এবাৰ উন্নয়ন আৰু বিকাশৰ পক্ষেই ৰায়দান কৰিব ভাল মই একে আখৰে কৈছো ভাল যথেষ্ট ভাল চাওক প্ৰতিটো সমষ্টিত খুব ভিতৰলৈকে সোমালেহে এই কথাটো মই কোৱা ভাল হ'ব কিন্তু বিপুল ভোটত যে জয়লাভ কৰিম ইয়াত কোনো সন্দেহ নাই কাৰণ আপোনালোকে জানেই যে আজি কেইদিনমান আগতে মাননীয় প্ৰধানমন্ত্ৰী যেতিয়া আহিছিল বৰপেটা সংসদীয় সমষ্টিৰ নলবাৰী যিখন সভা সেই সভালৈ এখন সভা আছিল জনসমুদ্ৰ আছিল আৰু মানুহ ৰাজনৈতিকভাৱে এই সমষ্টিটো যথেষ্ট সচেতন আৰু নতুনকৈ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ আকাৰ সলনি হৈছে ইয়াৰ ভোটিং বিহেভিয়াৰ সলনি হ'ব আৰু নতুন সমষ্টিত ভোট কৰিবৰ কাৰণে ৰাইজে খুব আশাৰে বাট চাই আছে আৰু আমি ভাবো ভালেই হয় ভাল হ'ব আটাইখিনিতে ভাল হ'ব ধুবুৰীত ভাল হ'ব বুলি এইকাৰণে কৈছো ধুবুৰীৰ পৰিৱেশটো সেই আগৰ পৰিৱেশ নাই আগৰ আগমন চাপ সাংঘাতিক প্ৰবল মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কথাখিনি তেখেতে ইনফৰমেশ্যন পাইছে কাৰণে আপোনালোকে দেখিছে যে আমি ভাল হ'ব বুলিয়ে কৈছে পোৱা নাই এইটো আপুনি একদম পুৰণা কথা কৈ আছে এনেও জনগাঁথনিটো চালে অলপ বেলেগ ধৰণৰ হয় চাওক মাননীয় মুখ্যমন্ত্ৰী তেখেত নিৰ্বাচনী প্ৰচাৰৰ যাব কেইদিনমানৰ পিছতে তাত যাব ইয়াতো আহিব ইয়াত প্ৰায় 8খন সভা লৈছে দুৰ্গতিও লৈছে আৰু আজি যিটো পৰিৱেশ তাত কাৰণ বদৰুদ্দিন আজমল চাহাবৰ বিৰুদ্ধে কিমান প্ৰতিষ্ঠান হৈছে এই কথাটো ভিতৰত নগলে কোনো অনুমান কৰিব নোৱাৰে আৰু সেইকাৰণে হয়তো তেখেত মাইক্ৰফোনো দলিয়াই পেলাই বেলেগ সুকীয়া আচৰণ কৰা আৰম্ভ কৰিছে আমাৰ প্ৰাৰ্থীগৰাকী জিকি যাব মই নাজানো নগাঁৱত প্ৰদূত পটলৰ নিৰ্বাচনৰ ওপৰত শিৱামণি বৰাই কৈছে যে বিপুল ভোটত পৰাজিত কৰিবলৈ আহ্বান জনাইছে প্ৰদূত পটল ইলেকশ্যনতো বহুত